দেখিবলৈ পোৱা নাই আজি আপোনালোকে কংগ্ৰেছ অবিহনে মিটিং কৰিব লগা হৈছে নহয় চক প্ৰথম কথাটো হ'ল মেছেজটো ক্লিয়াৰ শেহতীয়া যিবোৰ ঘটনা পৰিঘটনা ঘটি আছে হিমন্ত বিশ্ব শৰ্মাই কিনা বেচাৰ যিটো ৰাজনীতি এইটো ব্যাপক সম্প্ৰসাৰণ ঘটাইছে ভয় ভাবুকি দম দাদাগিৰি ব্লেকমেইলিঙৰ ৰাজনীতি চলি থকাৰ মাজত জনগণক এটা স্পষ্ট বাৰ্তা দিবৰ কাৰণে আমি যে মিত্ৰতাটো ষ্ট্ৰেংথেন কৰিব খুজিছো শক্তিশালী কৰিব খুজিছো আৰু এই গোটেই ক্ষেত্ৰত কাৰিকৰী যিবোৰ বিষয় এইবোৰ তাৎক্ষণিকভাৱে হ'ব লাগে এইবোৰ লেহেমীয়া কৰিব নালাগে সেই সম্পৰ্কত আমি আমাৰ ফালৰ পৰা বক্তব্য ৰাখিছো মূল মেছেজটো অসমৰ ৰাইজলৈ এইটোৱে যে আমি মিত্ৰতা শক্তিশালী কৰিব খুজিছো আৰু আমি কৈছো যে আৰু কিছুমান গণতান্ত্ৰিক শক্তি আছে যি বিৰোধী বিজেপিৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি তাৰ বিৰুদ্ধে তেওঁলোকে দায়িত্ব পালন কৰি আছে কাম কাজ কৰি আছে তেওঁলোককো এই যাত্ৰাত এই সংগ্ৰামখনত ল'ব লাগে এই ক্ষেত্ৰত নিশ্চিতভাৱে উদ্যোগ কংগ্ৰেছৰ থাকিব নিশ্চিতভাৱে তেওঁলোকে উদ্যোগ ল'ব লাগিব আৰু সেই ক্ষেত্ৰতে আজি আমি আমাৰ যিসমূহ দল আমি যিবোৰ দলৰ লগত শেহতীয়াকৈ আলোচনা বিলোচনা চলিছিল কংগ্ৰেছে আৰম্ভ কৰিছিল সকলো দল আমি পুনৰ মিলিত হৈ পৰৱৰ্তী দিনসমূহৰ আমাৰ ৰণকৌশল কাৰ্যপন্থা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো ভয়ংকৰ সাম্প্ৰদায়িক ৰাজনীতি ভঙা টুটা কৰিব পাৰে কিনা বেচা কৰিব পাৰে প্ৰলোভন ভয় ভাবুকিৰে বিভিন্ন ধৰণৰ ব্যক্তিক তেওঁলোকৰ কব্জাত লৈ যাব পাৰে এই সকলো কথা জনগণক যাতে এই তেওঁৰ ৰাজনীতিক লৈ যাতে ভয় খাব নালাগে কাৰণ ৪৫টা দিন খুব বেছি ৪৫টা দিন আছে এই ৪৫টা দিন নিৰ্বাচনৰ এই ৪৫টা দিন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ জনগণক ক'ব খোজো যে হিমন্ত বিশ্ব শৰ্মাই যিমান এনেকুৱা কিনা বেচা ভয় ভাবুকি দমন উৎপীড়নৰ ৰাজনীতি নকৰক লাগিলে আমি অসমৰ জনগণক ঐক্যবদ্ধ কৰি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি আমাৰ কাৰ্যপন্থা গ্ৰহণ কৰিম আৰু এই ক্ষেত্ৰত কংগ্ৰেছৰ ক্ষিপ্ৰতা তাৎক্ষণিক ৰণকৌশল তৈয়াৰ কৰা আৰু শক্তিশালীভাৱে এগ্ৰেছিভলি জনগণৰ মাজলৈ যোৱাৰ দায়িত্ব সময়ৰ আহ্বান যেহেতু সময় কম সমষ্টি কেতিয়া আপোনালোকে কেতিয়া প্ৰচাৰ সেই সকলো কথা আমি এইবোৰ ষ্ট্ৰেটেজিকেল কথা পাতিছো আমি যাম আৰু সেইকাৰণে আজি সভাত এইবোৰে কথা পাতি যিবোৰ কথা ক'ব লাগে গোটেই মিত্ৰতাৰ লগত আনুষংগিকভাৱে জড়িত হৈ থকা আসন বুজাবুজি কেম্পেইনিং কৰা কেনেকে কি যাব এই সকলো ধৰণৰ কথা বতৰাবোৰৰ পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে আৰু আমি এই সকলো ধৰণৰ কথা বতৰা আমাৰ মিত্ৰ দল বিশেষকে কংগ্ৰেছ দলকো এই বিষয়বোৰ আমি আজিৰ ভিতৰতে আমি জনাম মানে কিমান দিনৰ কিবা সময় চোক নিৰ্বাচনত খেলিবৰ কাৰণে আমি সাজু হবলৈ হৈ গ'ল এইটো সময়সীমাৰ কি কথা আছে তাৎক্ষণিকভাৱে আগবাঢ়িব লাগে শব্দ তাৎক্ষণিক তৎকালে সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি চলাই জনগণৰ মাজলৈ যাব লাগে কাৰণ ৰাজনীতিক কোনোবা এটা প্ৰশ্ন কৰিছে যে এইটো জনগণৰ কাৰণে ৰাজনীতি ইয়াত কিয় কোনো ধৰণৰ ব্যক্তিগত কথা নাই জনতাৰ কাৰণে অসমৰ জনগণে বিচাৰিছে যে অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিব লাগে গতিকে সেই যাত্ৰাত এইটো আমাৰ দায়িত্ব বিৰোধী ৰাজনৈতিক দল হিচাপে দেশ বচোৱাৰ সংবিধান বচোৱাৰ দেশৰ সাংবিধানিক যিবোৰ মানে ঐতিহ্য পৰম্পৰা আছে গণতান্ত্ৰিক যিবোৰ অনুষ্ঠান আছে তেওঁলোকৰ স্বতন্ত্ৰতা ৰক্ষা ন্যায়পালিকা ৰক্ষা কৰা আৰু যিটো সাম্প্ৰদায়িক ৰাজনীতি বিজেপিয়ে আৰম্ভ কৰিছে এইটো অসমৰ পৰা নিশেষ কৰা উৎখাত কৰাৰ আমাৰ যিটো দায়িত্ব আছে গণতান্ত্ৰিক জাতীয় দায়িত্ব সেই দায়িত্ব পালন কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ বিগ বাজাৰ হিচাপে লৈ আপোনালোকে কাম কৰি আছে বাৰু চলিও আছে আপোনালোকৰ মিটিং চলিছে আলোচনা চলিছে আজি আপোনাৰ কংগ্ৰেছৰ অবিহনে মিটিং কৰি ইয়াত বহিছে কিন্তু কংগ্ৰেছে সমান্তৰালভাৱে কিন্তু আজি প্ৰিয়ংকা গান্ধী দুদিনীয়া কাৰ্যসূচী লৈ অসমলৈ আহিছে তেওঁলোকৰ যি ষ্ট্ৰেটেজি তেওঁলোকৰ যি পৰিকল্পনা তেওঁলোকে কৰি আছে তেওঁলোকে আপোনালোকৰ সময় বিলম্ব হোৱা নাই বুলি ভাবেনে আপোনালোকে নহয় চক মিত্ৰতাটো বিজেপিও কৰিব পৰা নাই কৈছে নেকি আপোনালোকেতো কেতিয়াও নিউজ কৰা নাই বিজেপিয়ে ইমান দেৰিলৈকে এজিপিৰ লগত কিয় মিত্ৰতা কৰিব পৰা নাই এইটোতো কৈছে নেকি আপোনালোকে আজি মুখ্যমন্ত্ৰীয়ে কৈছে এসপ্তাহত বিজেপিয়ে নিজৰ কাৰ্যসূচী কৰি আছে এতিয়া কংগ্ৰেছে একে ধৰণৰ আপোনালোকক এতিয়া কথাটো হ'ল যে আমাৰ কথাটো স্পষ্ট মিত্ৰতা হ'ব আমি মিত্ৰতাৰ বাৰ্তাটো শক্তিশালীভাৱে জনগণক দিবৰ কাৰণে আজি আমি বহিছো আৰু এইটো আমাৰ দায়িত্ব গণতান্ত্ৰিক দায়িত্ব এই দায়িত্ব জাতীয় দায়িত্ব গতিকে এই দায়িত্ব পালন কৰি আমি আগবাঢ়িম সেই মিত্ৰতাত কংগ্ৰেছ থাকিব নে নাই এতিয়ালৈকে যিহেতু নিশ্চিতভাৱে থাকিব এইটো আপোনালোকে নিশ্চিতভাৱে থাকিব আৰু সেইটোৰ কাৰণে নহ'লে ভোট বিভাজন বিৰোধী ৰোধ কৰিবৰ কাৰণেতো এইটো কথা বিৰোধীৰ ভোট বিভাজন ন্যূনতম নহ'বৰ কাৰণে আৰু যিবোৰ বিজেপি বিৰোধী শক্তি আছে তেওঁলোককো ল'বৰ কাৰণে হয়তো তেওঁলোক নিৰ্বাচন নেখেলে তেওঁলোকৰ দলীয় ৰাজনীতি নাই কিন্তু বিজেপিৰ বিৰুদ্ধে স্থিতি আছে তেনেকুৱা যিবোৰ গণতান্ত্ৰিক সংগঠন আছে দল আছে তেওঁলোককো লৈ যাতে
আগন্তুক দিনসমূহত ৰণকৌশল তৈয়াৰ কৰা হয়, কাৰণ সামূহিক প্ৰচেষ্টা লাগিব, সকলোৰে অংশগ্ৰহণ লাগিব, এইটো আমাৰ লক্ষ্য আৰু এইটো আহ্বান সেইকাৰণে ৰাখিছোঁ। Lurida, how would you like to respond to the Bhupen Bora's allegation that new era has been begun, APCCR? How would you like to respond to that? देखिए ये जो बात वो जो बयान आया है, ये तो क्योंकि वो तो बीजेपी चला गया है, बीजेपी जाने का बाद ये तो बयान आएगा ही, क्योंकि उनका अपना जो लक्ष्य था, जो उनका अपना स्वार्थ जो था, वो अभी पूर्ण होने जा रहा है ना, इसीलिए ये तो वो तो बहुत कुछ बोलेगा, क्योंकि वो तो अभी बीजेपी होने वाला, बीजेपी बनने वाला है, 22 तारीख को वो ज्वाइन करेगा बीजेपी में, तो उन्होंने ऐसा कुछ बोलेगा ही, क्योंकि अभी वो बीजेपी का मेंबर बन गया, उनका जो डिक्टेशन है, उनका जो हिसाब से बात बोलना है, जो पोलराइजेशन असम में करना है, उसी ढंग से बातचीत करेगा। वो बहुत दिन से जनता ने देखा है किसका स्थिति कैसा है, कौन कौन आदमी कैसे अपना स्वार्थ के लिए क्या कर रहा है, वो तो देख रहा है। इसीलिए कोई ये पार्टी चेंज करके मंत्री बन सकता है, एमएलए बन सकता है, एमपी बन सकता है, जनता का जो अंतर में, हृदय में उनका जो स्थिति, उनका जो काम, वो तो रहेगा। जिसने बिट्रे किया है, जिसने गद्दारी किया है समाज को, ये कोई पार्टी को बिट्रे करने वाला बात नहीं है, ये समाज को, समाज का जो सेंटीमेंट है, जो आवेग एक है जनता का, उनका ऊपर उन्होंने जो बिट्रेल किया है, जनता का ऊपर, जनता का जो सोच है, जनता का जो विचार है, जनता का जो आवेग है, उनका ऊपर, इमोशन का ऊपर ये बिट्रेल है। कोई पार्टी ने कोई कुछ किया, उनको, उनका स्वार्थ पर आक्रमण किया, उनको अपमान किया, लेकिन अपना अपमान से ज्यादा अपना जननी का, अपना धरती, अपना देश का अपना अपमान वो बड़ा है। अपना देश का स्वार्थ, अपना राज्य का स्वार्थ, राज्य से जो इसमें जो कम्युनल पॉलिटिक्स यहाँ हो रहा है, उनका खत्म करना ही दायित्व है। कोई किसी ने अपना स्वार्थ अगर देश से, धरती से, मेरा राज्य से बड़ा समझेगा, उनको क्या बोलेगा, जनता ही बोलेगा।